নমস্কাৰ বন্ধুসকল, চাওঁ আহক ৰাতিপুৱাৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, শপত গ্ৰহণ কৰিয়েই বিটিচি প্ৰদান হাগ্ৰামা মহিলাৰ ডাঙৰ ঘোষণা। প্ৰথম উপহাৰ হিচাপে বিটিচিবাসীক দিব মাটিৰ পট্টা। বিটিচিত সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি চৰকাৰ চলাব BPF-এ। বিস্তাৰিত চাওঁ আহক। শপত গ্ৰহণ কৰিয়েই বিটিচি প্ৰদান হাগ্ৰামা মহিলাৰ ডাঙৰ ঘোষণা। বিটিচিত সকল জনজাতি গোষ্ঠীক একত্ৰিত কৰি চৰকাৰ চলাব BPF-এ। UPPL BJPৰ সকলো প্ৰতিনিধিকে লগত লৈ কাম কৰিব BPF-এ। BPF-ৰ প্ৰধান লক্ষ্য হৈছে বিটিচিৰ উন্নয়ন কৰা। বিটিচিৰ প্ৰতিগৰাকী ভূমিহীন লোককে মাটিৰ পট্টা দিয়াৰ ঘোষণা কৰিলে হাগ্ৰামা মহিলাৰীয়ে। প্ৰথম উপহাৰ হিচাপে বিটিচিবাসীক দিব মাটিৰ পট্টা। শিক্ষা, স্বাস্থ্য, কৃষিখণ্ড যথেষ্ট গুৰুত্ব দিব BPF-এ। শপত গ্ৰহণ কৰিয়েই বিটিচি প্ৰদান হাগ্ৰামা মহিলাৰ ডাঙৰ ঘোষণা। পৰৱৰ্তী খবৰ, সোণাপুৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। 4খন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে এগৰাকী লোকৰ আৰু কেইবাজনো আৰক্ষীৰ অৱস্থা অতি সংকটজনক। চাওক সবিশেষ। সোণাপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত। 4খন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ। টোলগেটৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা। ভাঙি চুৰমাৰ হৈছে 4খন বাহন। কেইবাজনো আৰক্ষীৰ অতি সংকটজনক অৱস্থা। সোণাপুৰৰ জগদলত সংঘটিত হৈছে এই ঘটনা। দুৰ্ঘটনাত এগৰাকী লোকৰ থিতাতে মৃত্যু হোৱাৰ খবৰ। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ ঘটনাৰ কালপ্ৰিট সিদ্ধাৰ্থৰ আন এক কুকীৰ্তি আহিছে পোহৰলৈ। সিদ্ধাৰ্থ ৰাজ্য কপোৱা নম্ৰতা বৰা কাৰ্ডৰ সৈতে জড়িত আছিল। অভিযুক্তক ৰক্ষণাবেক্ষণ দিছিল সিদ্ধাৰ্থ শৰ্মাই। চাওক বিস্তাৰিত। জুবিন গাৰ্গ ঘটনাৰ কালপ্ৰিট সিদ্ধাৰ্থৰ আন এক কুকীৰ্তি পোহৰলৈ আহিছে। সিদ্ধাৰ্থ ৰাজ্য কপোৱা নম্ৰতা বৰা কাণ্ডৰ লগত জড়িত আছিল। অভিযুক্তক ৰক্ষণাবেক্ষণ দিছিল বুলি ইয়াৰো আহিছে অভিযোগ। ঘটনাৰে অভিযুক্ত বন্ধু মৃগাংকক বচাবলৈ চেষ্টা চলাইছিল সিদ্ধাৰ্থ শৰ্মাই। নংপ থানাত উপস্থিত হৈ ঘটনাক গাপ দিয়াৰ চেষ্টা চলাইছিল সিদ্ধাৰ্থ শৰ্মাই। প্ৰমাণসহ নম্ৰতাৰ পিতৃয়ে এই সত্য পোহৰলৈ আনিছে। পৰৱৰ্তী খবৰ, যদি জুবিন গাৰ্গৰ সৈতে পৰিকল্পিতভাৱে এই কাম কৰিছে তেন্তে কাৰ আছিল এই পৰিকল্পনা? অন্য কোনো ব্যক্তি আছে নেকি জড়িত এই ঘটনাত? ছিংগাপুৰলৈ নি জুবিন গাৰ্গৰ সৈতে এনে কাণ্ড কৰাটো সিদ্ধাৰ্থ আৰু চেমকানৰ বাবে নিশ্চয় সহজ নহয়। চাওক পোনে পোনে। জুবিন গাৰ্গক সিদ্ধাৰ্থক খুৱাইছিল বিষপান। শেখৰৰ ভাষ্যৰ পিছতে সমগ্ৰ ঘটনা লৈছে নতুন মূৰ। জুবিনৰ এই কাণ্ডৰ ৰূপ লৈছে ক্ৰাইম থ্ৰিলাৰৰ চিনেমাৰ দৰে। সিদ্ধাৰ্থ, চেমকানুৰ, শেখৰ, অমৃত বাবুৰ বাহিৰে আৰু কোনোবা আছে নেকি? যদি জুবিন গাৰ্গৰ পৰিকল্পিত হত্যা কৰা হৈছিল তেন্তে কোনে কোনে ৰচিছিল এই ব্লু প্ৰিণ্ট? ছিংগাপুৰলৈ নি জুবিন গাৰ্গৰ সৈতে এনে কাণ্ড কৰাটো সিদ্ধাৰ্থ, চেমকানৰ বাবে নিশ্চয় সহজ নহয়। আছাম এছ'চিয়েশ্যনৰো কোনো লোক জড়িত থকাৰ সন্দেহ হৈছে। জুবিন গাৰ্গৰ নাম হত্যাটো ইমান সহজে শেষ কৰাটো সম্ভৱ নহয়। নিশ্চয় অন্য কোনো ব্যক্তিয়ে সহায় কৰিব লাগিব এই ঘটনাত। সিদ্ধাৰ্থই শুদ্ধকৈ অসমীয়া লিখা চেমকানৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ অকলে কৰাটো সম্ভৱ নে? বিচাৰ কৰিব ৰাইজে। পৰৱৰ্তী খবৰ, এতিয়াও বহুত ভিডিঅ' লুকাই ৰাখিছে তেওঁলোকে। শেখৰে কাৰোবাৰ স্ক্ৰিপ্ট মতে কাম কৰি আছে। সিদ্ধাৰ্থৰ লগত এটা কোঠাতে থকা শেখৰে জানিছিল সকলো কথা। জুবিন গাৰ্গৰ অন্যতম সহশিল্পী পাৰ্থপ্ৰতিম গোস্বামীৰ এই ভাষ্য। চাওক সবিশেষ। শেখৰে কাৰোবাৰ স্ক্ৰিপ্ট মতে কৰি আছে কাম। সিদ্ধাৰ্থৰ লগত এটা কোঠাতে থকা শেখৰে জানিছিল সকলো তথ্য। এতিয়াও বহুত ভিডিঅ' লুকাই ৰাখিছে তেওঁলোকে। জুবিন গাৰ্গৰ সকলো দুৰ্বলতা জানিছিল সিদ্ধাৰ্থ, শেখৰে, যাৰ বাবে জুবিন গাৰ্গৰ পৰা লাভ উঠাইছিল এইসকলে। জুবিন গাৰ্গক ভাল উপদেশ দিয়া ব্যক্তিসকলক ওচৰলৈ আহিব দিয়া নাছিল শেখৰে। প্ৰকৃত বন্ধুখিনি জুবিন গাৰ্গৰ ওচৰৰ পৰা নাইকিয়া হোৱাত দুখ কৰিছিল জুবিনে। বিগত 3 বছৰত জুবিন গাৰ্গে যিমান উপাৰ্জন কৰিছে সকলো লাভ কৰিছে সিদ্ধাৰ্থই। সিদ্ধাৰ্থই যিমান পাৰে জুবিনক বিক্ৰী কৰি আহিছিল। ফিটা কাটোতে কিমান টকা পায়
জুবিন গাৰ্গে নাজানিছিল সেই কথা। মাছৰ তেলেৰে মাছ ভাজিছিল সিদ্ধাৰ্থ শৰ্মাই। জুবিন গাৰ্গৰ অন্যতম সহশিল্পী পাৰ্থপ্ৰতিম গোস্বামীৰ এই মহা বিস্ফোৰণ। পৰৱৰ্তী খবৰ। 6 অক্টোবৰৰ ভিতৰত অসমলৈ আহিব লাগিব ছিংগাপুৰৰ অভিযুক্ত অসমীয়া লোকসকল। ইয়টত থকা প্ৰতিগৰাকী ছিংগাপুৰৰ অসমীয়াই আহিব লাগিব অসমলৈ। ছিংগাপুৰৰ অভিযুক্ত প্ৰৱাসী অসমীয়া লোকসকলক পথৰ সকিয়নি মুখ্যমন্ত্ৰীক। বিস্তাৰিত চাওঁ আহক। ছিংগাপুৰৰ পৰা কোনো অভিযুক্ত অসমীয়াক আনিব নোৱাৰে ৰাজ্য চৰকাৰে। আমি এই ক্ষেত্ৰত পৰিয়ালৰ সৈতে কথা পাতিম। ছিংগাপুৰত গৈ অসম পুলিচে কাকত ধৰি আনিব নোৱাৰে। 6 অক্টোবৰৰ ভিতৰত অসমলৈ আহিব লাগিব অভিযুক্ত ছিংগাপুৰ অসমীয়া লোকসকল। ইয়টত থকা প্ৰতিগৰাকী ছিংগাপুৰৰ অসমীয়াই আহিব লাগিব অসমলৈ। যদি নাহে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে কৰিব কঠোৰ ব্যৱস্থা। ছিংগাপুৰৰ অভিযুক্ত প্ৰৱাসী অসমীয়া লোকসকলক পথৰ সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ।